Welcome to my channel Hima's Recipes. আজি মই আপোনালোকৰ ওচৰলৈ ইলিশ মাছ সৰিয়হ দি ভাপত দিয়াটো দেখুৱাম বুলি ভাবিছোঁ। আহকচোন কেনেকৈ বনাই মই সেইটো আপোনালোকক দেখুৱাই দিওঁ। এতিয়া মই ইয়াতে ইলিশ মাছ 3 পিচ ভালদৰে ধুই লৈছোঁ বাটি এটা। তাতে মই অকমান নিমখ দি দিম। তাৰে পাছতে অলপ ইয়াতে মই দৈ এচামুচ থৈছোঁ। এই দৈখিনি দি দিম আৰু অকমান হালধিৰ গুড়া দি দিম। দি এইখিনি মই ইয়াত আৰু অকমান মিঠাতেল দি দিম, কেঁচা মিঠাতেল দি এইখিনি মই ভালদৰে সানি মেৰিনেট কৰি অলপ সময় থৈ দিওঁ। বেছি সময় নালাগে। সেই সময়খিনিত মই আপোনাৰ এই বেহাৰখিনি গুড়া কৰিম। তেতিয়ালৈকে এইখিনি এনেদৰে থাকক। এতিয়া মই সৰিয়হ ইয়াতে বগা সৰিয়হ লৈছোঁ প্ৰায় চাহ খোৱা চামুচেদি 6 চামুচমান আৰু 3 চামুচ কলা বেহাৰটো লৈছোঁ। লৈ এইখিনি মই প্ৰায় 15 মিনিট সময় মই ভিজাই থৈ দিছিলোঁ। এতিয়া মই এইখিনি মিক্সিত গুড়া কৰিম। তাৰে লগতে মই কেঁচা জলকীয়া 4টা কাটি আধা আধা কৰি ইয়াতে দি দিছোঁ। অলপ নিমখ দি দিম। দি অলপমান ইয়াতে পানী দি দিম। দি এইখিনি মই এতিয়া গুড়া কৰিব লাগিব। এইখিনি ভালদৰে মিহি হ'ব লাগে আৰু তেতিয়াহে ভাল হ'ব। এইটো মই এতিয়া ইয়াতে বহাই দিম, মিক্সিত দি দিম। এইদৰে মই এনেকৈ ভালদৰে মই গুড়া কৰি ল'ম। এতিয়া মই এটা গেছৰ চৌকাটো জ্বলাই দিওঁ আৰু তাতে ভাপত সিজিবৰ কাৰণে এটা কেৰাহী এটা বহাই দিছোঁ ইয়াতে। দি ইয়াতে পানী অলপ দি দিছোঁ। এই পানীখিনিৰ ওপৰত মই এখন থাল এখন দি দিলোঁ। এইখিনি অলপ মই গৰম হওক আৰু ইয়াতে দেখিছে মাছখিনি মই যিটো বাটিত বনাম তাতে মই 3 পিচ দি লৈছোঁ। আৰু বেহাৰখিনি বাকলিবিলাক খালে ভালদৰে হজম নহয়। সেইকাৰণে মই সদায় পিচি পেলাই এইখিনি বাকলিটো মই চেকি লওঁ। মই এই চেকনিখনত এটা বাটিত মই চেকি লৈছোঁ আৰু এতিয়া এইখিনি ইয়াতে মাছখিনিত মই ঢালি দিম। ঢালি দি উঠি তাতে অকণমান নিমখ দিব লাগিব। আগতে অলপ নিমখ দিয়া গৈছে, তথাপিতো এতিয়া আৰু অলপ নিমখ দি দিব লাগিব। তাৰে ওপৰতে কাটি থোৱা এই জলকীয়াখিনি ওপৰতে দি দিছোঁ আৰু ইয়াতে অলপ হালধিৰ গুড়া দিব লাগিব। এতিয়া কালাৰটো দেখিবলৈকে ভাল হয়, নহ'লে পূৰা বগা বগা লাগে। সেইকাৰণে অলপ হালধিৰ গুড়া দিয়ে। তাৰে পাছতে ইয়াতে অলপমান সৰহকৈ মিঠাতেল দিব লাগে। ভাল লাগে তেতিয়া খাবলৈকে, মিঠাতেলৰ কেঁচা মিঠাতেলৰ গুণটো ওলায়। অলপমান দি দিব। দি এইখিনি এতিয়া আপোনাৰ হৈ গৈছে। ইয়াতে এতিয়া এই বস্তুটো যেতিয়া হৈ গ'ল, ইয়াতে এতিয়া মই ভাপত সিজিবৰ কাৰণে ইয়াতে কেৰাহীটোৰ ওপৰত ভাপত দিবলৈকে দি দিলোঁ আৰু ঢাকনি এখন মাৰি দিম। এইখিনি হোৱাৰ পাছত মই আপোনাক দেখুৱাম কেনেকুৱা হৈছে। এতিয়া মই প্ৰায় 10 মিনিটমানৰ কাৰণে মই এইদৰে থৈ দিম।
এতিয়া মোৰ প্ৰায় 15 মিনিট পাৰ হৈ গ'ল। মই ঢাকনিখন খুলি পেলাই চাওঁ। মোৰ সৰিয়হৰ ৰেচিপিটো হৈ গৈছে ভাপত দিয়া। এতিয়া গেছটো অফ কৰি দিওঁ আৰু সৰিয়হখিনি মই এটা বাটিত ঢালি দিম এতিয়া। এইটো এতিয়া আমাৰ হৈ গ'ল। বৰ ধুনীয়া গোন্ধাইছে, খাবলৈকে বৰ ধুনীয়া হয়। আপোনালোকৰ যদি এইটো চাই পেলাই ভাল লাগিছে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈকে নাপাহৰিব আৰু ছাবস্ক্ৰাইব নিশ্চয় কৰিব বুলি আশা ৰাখিলোঁ। আৰু বেল বটনটো কাষত থকা আইকন বা যিটো বেল বটন আছে সেইটো টিপি দিব যাতে মোৰ অহা ৰেচিপিবিলাক চাবলৈ পায়। ধন্যবাদ।